ধেমাজি বিধানসভা সমষ্টিৰ 2024 বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাইজৰ দল। ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী বাবুল সোণোৱালৰ নেতৃত্বত আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত আজি ধেমাজি নগৰস্থিত হোটেল স্বাগতত ৰাইজৰ দলৰ এখন গুৰুত্বপূৰ্ণ কৰ্মী সভা অনুষ্ঠিত হৈ যায়। আজি ৰাইজৰ দলৰ কৰ্মী সভা 2024 বিধানসভা নিৰ্বাচনত ধেমাজি বিধানসভা সমষ্টিত ৰাইজৰ দলে কিদৰে অংশগ্ৰহণ কৰিব আৰু ৰাইজৰ দলৰ চৰকাৰে অংশীদাৰ হলে অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে ধেমাজি মানুহৰ বাবে কি কাম কৰিব এই সন্দৰ্ভত আলোচনা কৰা হয়। ইফালে ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিত হৈ কংগ্ৰেছ, বিজেপি আৰু গণশক্তি দলৰ 2 শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে। অসমৰ আটাইতকৈ ডাঙৰ স্কুলখন বনাইছে হেমন্ত মামাৰ মামী ৰিলিকি স্কুলখনৰ নাম জানেনে নাই? বান্দা ইণ্টাৰনেশ্যনেল স্কুল। বান্দা ইণ্টাৰনেশ্যনেল স্কুল। বান্দা ইণ্টাৰনেশ্যনেল স্কুল। ইণ্টাৰনেশ্যনেল মানে আন্তৰ্জাতিক। আৰু আমাৰ ইয়াৰ স্কুলৰ আমাৰ সেৱাৰ কোৰ্চো নচলে, আমাৰ CBSE কোৰ্চো নচলে, সেইটো চলে ইণ্টাৰনেশ্যনেল বোৰ্ড IB কোৰ্চ। IB বুলি কয়, শুনাই নাই আমাৰ বোৰ্ড IB কোৰ্চ, বুজিছেনে নাই? এতিয়া আপোনালোকে মনত ৰাখক যে যিজন মানুহক আমি শিক্ষামন্ত্ৰী পাতিলো, যিজন মানুহক আমি স্বাস্থ্যমন্ত্ৰী পাতিলো, যিজন মানুহক আমি মুখ্যমন্ত্ৰী পাতিলো, সেইজন মানুহে আমাৰ এখনো স্কুল ভাল নকৰিলে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ স্কুলখন বনায়। আপুনি নিজে ভাবক, ৰজাই যেতিয়া নিজে স্কুল বনাব, নিজে স্কুলৰ ব্যৱসায় কৰিব, স্কুলৰ এইটো ব্যৱসায় হয় নহয়, নিজে যেতিয়া স্কুলৰ প্ৰাইভেট স্কুলৰ ব্যৱসায় কৰিব, সেই ৰজাৰ দিনত ৰজাই ভাল শিক্ষা পাবনে? পাবনে নাপায়? পাবনে নাপায়? তাৰপিছত কি কাৰণে আপোনালোকে সোমাই কি কাৰণে সোমাই কৰে? এইটো সোমাই মানে এইটো কি সোমাই বুলি ভাবিছে? কি সোমাই? কি সোমাই? ভালকে চিঞৰ, কি সোমাই? কি সোমাই? কি সোমাই? এতিয়া আমি শ্ৰীকৃষ্ণক জন্ম দিব লাগিব আৰু কম সময় 2026 এইবাৰ ভোট কৰিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? পাৰিম নে নোৱাৰে? পাৰিম নে নোৱাৰে? পাৰিম নে নোৱাৰে? কিন্তু কিছুমানে ভাবিছে মোৰ এবাৰ পাতাই গ'ল নেকি? মই আপোনালোকক কৈ দিলো, আপোনালোকে মোৰ বিধানসভাত কাজিয়াটো চাই নে নাচায়? সঁচাকে চাই নে নাচায়? ৰিমিল বনাই থাকে চাই আছো, চাই জানো মোৰ বক্তৃতা চাই জানো? মই শুনিছো আপোনালোকে অকল ৰিলে বনাই থাকে, চাই নেকি? যদি চাই নিশ্চয় দেখিছে। এইবাৰ মোমাইক ধৰিছো, মোমাই তুমি যিদিনা অৰুণোদয় দিছিলা, মই কৈছিলো বোলো মোমাই তুমি যিদিনা অৰুণোদয় দিছিলা, সেইদিনা তুমি কৈছিলা অসমৰ চব মহিলাকে অৰুণোদয় দিম। এতিয়ালৈকে মই সুধিলো বোলো এতিয়ালৈকে কিমানজনী দিছা? মই দিছো। মই কৈছো যেতিয়ালৈকে তুমি 100জনীৰ ভিতৰত 100জনীক অৰুণোদয় নিদিয়া, তেতিয়ালৈকে তোমাক মই হাৰ্দিক থাকিব নিদিওঁ। মই কলো যে তুমি মোমাই অৰুণোদয় দিওঁতে তুমি কৈছিলা যে অৰুণোদয় তুমি 1250 টকা নহয়, তুমি 3000কে দিবা। কেলে 1250 টকাকে দি আছা? 3000 কোন দিনৰ পৰা দিবা কোৱা? তেতিয়া তেওঁ কি ক'লে শুনিছিলে নে নাই আপোনালোকে? অখিল গগৈয়ে এইবাৰ কংগ্ৰেছক হৰুৱাবৰ কাৰণে মোক বুদ্ধি দিলে, মই বুদ্ধিটো পাই গলো। এইবাৰ 1 জানুৱাৰীৰ দিনা মই অসমৰ চব মহিলাকে অৰুণোদয় দি দিম, আৰু অৰুণোদয় অখিল গগৈ 3000 বুলি কৈছে, মই 3000 শুনিছিলে না? শুনিছিলে না? শুনিছিলে না? মই বোলো সেইটো মানুহ হিমন্ত বিশ্ব শৰ্মা সন্মুখত কবই লৈ এই আপোনাৰ
2 নম্বৰী মানুহ নাই বুলি মই কৈ দিম দেখিছেনে নাই সেইদিনা কাজিয়াখন চাইছিলে না কি লাগিল চাইছিলে নে নাই ঐ চাইছিলে নে নাই কাজিয়া লাগিল হিমন্ত মানে এইবিলাক কৈ আছে শুনি লওক আমনি পাইছে নেকি মোৰ সেই দেৰি ক'ব গৈছে মই যাব লাগিব 2:00 বাজিলে